2 লাখ চৰকাৰী চাকৰি অলৰেডি কাম আৰম্ভ কৰিলোঁ গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি আমি আখৰে আখৰে পালন কৰিম 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফোৰ্সে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ এইবাৰ আমি আপোনালোকক 10,000 নিদিও এইবাৰ আমি আপোনালোকক 25,000 টকা দিম কিমান দিম ডাঙৰ গৰিগক 25,000 টকা প্ৰতি গৰাকী মহিলাই পাব আৰু ভগৱানে যদি মোক শক্তি দিয়ে এইবাৰ কৈছিলো 10,000 দিম দিলো 19,000 এইবাৰো কৈছো 25,000 দিম ভগৱানে শক্তি দিলে কি জানি ইয়াতকৈ বেছি দিব পাৰো হয় নে নহয় অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3,000 অৰুণোদয় দি দিওঁ তেতিয়ালে সকলোৱে পাই যাব আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ 25,000 ওলাব পুলিচত 75,000 ওলাব স্কুল কলেজত 1 লাখ ওলাব নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান গ্ৰেড 3 গ্ৰেড 4 কিন্তু লৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব যদি লৰা ছোৱালীয়ে বিএড নপঢ়ে শিক্ষকৰ চাকৰি কেনেকৈ পাব দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি লৰা ছোৱালীক পঢ়াব নোৱাৰে নিযুত মইনা নিযুত বাবু অকণমান কষ্ট কমিছে কিন্তু এইবাৰ আমি এক খোজ আগত যাব খুজিছো এইবাৰ আমি সিদ্ধান্ত লৈছো যে লৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে 2 লাখ চাকৰি মহিলালৈ উদ্যমিতা ৰেচনত মিঠাতেল চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি ঘৰ বাগিচাৰ মজদুৰি আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু লৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে নকৰিলে আজি তেওঁলোকক আমি ক'ব খুজিছো যে নহয় ৰাইজৰ কাৰণে যদি আমি কাম কৰোঁ ৰাইজে আমাক আশীৰ্বাদ দিয়ে ৰাইজে আমাক মৰম কৰে 10,000 পালে আৰু 9,000 পালে এইবাৰ আমি আপোনালোকক 10,000 নিদিও এইবাৰ আমি আপোনালোকক 25,000 টকা দিম কিমান দিম ডাঙৰ গৰিগক 25,000 টকা প্ৰতি গৰাকী মহিলাই পাব আৰু ভগৱানে যদি মোক শক্তি দিয়ে এইবাৰ কৈছিলো 10,000 দিম দিলো 19,000 এইবাৰো কৈছো 25,000 দিম ভগৱানে শক্তি দিলে কি জানি ইয়াতকৈ বেছি দিব পাৰো হয় নে নহয় অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3,000 অৰুণোদয় দি দিওঁ তেতিয়ালে সকলোৱে পাই যাব আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ 25,000 ওলাব পুলিচত 75,000 ওলাব স্কুল কলেজত 1 লাখ ওলাব নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান গ্ৰেড 3 গ্ৰেড 4 কিন্তু লৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব যদি লৰা ছোৱালীয়ে বিএড নপঢ়ে শিক্ষকৰ চাকৰি কেনেকৈ পাব দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি লৰা ছোৱালীক পঢ়াব নোৱাৰে নিযুত মইনা নিযুত বাবু অকণমান কষ্ট কমিছে কিন্তু এইবাৰ আমি
এক খোজ আগত যাব খুজিছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি, মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি, আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব। এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিলে। আজি তেওঁলোকক আমি ক'ব খুজিছো যে নহয়, ৰাইজৰ কাৰণে যদি আমি কাম কৰোঁ, ৰাইজে আমাক আশীৰ্বাদ দিয়ে, ৰাইজে আমাক মৰম কৰে। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই যেতিয়া বিভিন্ন জাগাত গৈছিলো, কিছুমান মানুহে মৰম কৰে আৰু কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে। তেতিয়া কংগ্ৰেছবিলাকে কয় যে হিমন্ত বিশ্ব শৰ্মা কিয় চুমা খায়? হাৰে, মোক চুমা আইতাই খায়, মায়ে খায়, ভণ্টিয়ে খায়, বাইদেৱে খায়। কিয় খায়? কাৰণ তেওঁলোকৰ কাৰণে দিনে ৰাতিয়ে মই পৰিশ্ৰম কৰিছো। মই লুঙি ধুতি ৰাজনীতি কৰা নাই। নিযুত মইনা, নিযুত বাবু, যি ছোৱালী কলেজ ইউনিভাৰ্চিটিত নগ'লহেঁতেন, আজি আমাৰ চৰকাৰৰ কাৰণে সেই ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত গৈছে। যি ল'ৰা ছোৱালী দেউতাক মাকে চব্জি বিক্ৰী কৰি আছিল, ৰিক্সা চলাই আছিল, আজি ACS অফিচাৰ হৈছে এই বিজেপি চৰকাৰখনৰ কাৰণে। আমাক মৰম নকৰি কাক মৰম কৰিব? কালি যদি কাম নকৰো, কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিওঁ, মহিলাসকলক 25,000 দিম বুলি নিদিওঁ, মোক গালিও পাৰিব। কিন্তু দিলে মৰম কৰিব নে নকৰিব? কৰিব নে নকৰিব? সেইকাৰণে মই লুৰিণজ্যোতি গগৈক কওঁ যে প্ৰথমতে ৰাজনীতি শিকিব লাগিব। ৰাজনীতি মানে মানুহক ভাল পোৱা। আজি দুলীয়াজানৰ মানুহক ভাল পালো, কালি ডাইভোৰ্চ। পৰহি দিনাখন নাহৰকটীয়াৰ মানুহক ভাল পালো, ডাইভোৰ্চ। এইবাৰ যদি খোৱাঙত ইলেকশ্যন হাৰে, অহাবাৰ খোৱাঙত নাহে, অহাবাৰ টিংখন পাবগৈ। হয় নে নহয়? তাৰ মানে মানুহৰ প্ৰতি মৰম নাই। মানুহৰ প্ৰতি মৰম নাথাকিলে মানুহে ৰাজনীতি কৰিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, খোৱাঙৰ কাৰণে এজন বিধায়কে 5 বছৰত যিমান কৰিব পাৰে, কিন্তু সকলোৱে যদি কয় যে 5 বছৰত চব ৰাস্তা